নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছা নিশ্চয় সকলোৱে। বৰ্তমান ময়ো ভালেই আছোঁ বাৰু। আজি দেওবাৰ, গতিকে লাহে ধীৰে ভাতকেইটা বনাইছোঁ। আৰু এয়া লেচেৰী মাহ আকৌ আলু ভাজি দিম। তাৰপিছত কণী আৰু বিলাহী কণী এয়াও ভাজিম এক্সট্ৰাকৈ। তাৰপিছত দালি আৰু চয়াবিন এয়া জোল অলপ বনাম। আৰু সেয়া ল'ৰা ছোৱালী দুটা পঢ়ি আছে মোৰ পিছফালে, আৰু মই এয়া ৰন্ধা বঢ়া কামত ব্যস্ত হৈ আছোঁ। দেওবাৰ দিনটো, গতিকে সেইকাৰণে লাহেকৈ ভাতকেইটা আৰম্ভ কৰিছোঁ। আৰু চাহ পানী ৰাতিপুৱাই খোৱালোঁ। ডাঙৰ বাইদেউ আহিছিল। ডাঙৰ বাইদেউ ছোৱালীজনী, সৰু ছোৱালীজনী BSc নাৰ্ছিঙৰ ইণ্টাৰভিউ দিছে আজি। পৰীক্ষা দিছে। এই বাইদেউ আহিলে, বাইদেউক ধুনীয়াকৈ একাপ চাহ বনাই খুৱাই পঠিয়ালোঁ। আৰু এতিয়া মই এয়া ৰন্ধা বঢ়া কামত লাগি গৈছোঁ। অকণ ভোকো লাগিছে, আৰু বিশেষকৈ মোৰ স্কিনৰ কাৰণে মোৰ যি খজুৱতি হৈছিলে মানে গোটেই মুখনে খজুৱাই অৱস্থা নাইকিয়া হৈছিলে। আৰু সেইকাৰণে মই টেবলেট খাব লগা আছে। 12টা বজাত টেবলেট খাব লাগিব। গতিকে 12টা বজাৰ আগতে ৰান্ধি মই শেষ কৰিব লাগিব। তাৰপিছত ধুনীয়াকৈ খাই বৈ আৰু টেবলেট খাব লাগিব ন, সেইবাবে। নহ'লে আৰু অকণ দেৰিকৈ বনালোঁ হয়। আৰু ইহঁতেও কৈছে বোলে আজি ইহঁতৰ ভোক লাগিছে। আপোনালোকৰ ৰন্ধা বঢ়া হ'ল নিশ্চয়। মোৰতো বিষাই আছে আজি, মানে এই নাকৰ পৰা এই চকু এই ছাইডটো খুব বিষাই আছে ৰাতিপুৱাৰে পৰা।